অসম আৰক্ষীয়ে কেনেকে সাংবাদিকৰ ওপৰত আক্ৰমণ কৰিছে দৃশ্য আপোনালোকে দেখিছে, ঘটনাটোও আপোনালোকে ভালকৈ জানে। নমস্কাৰ, মই আপোনালোকৰ সন্মুখত অনুপম চক্ৰৱৰ্তী। ৰাজনৈতিক এখন যুদ্ধৰ প্ৰাক ইংগিত ইতিমধ্যে স্পষ্ট হৈছে। এই যুদ্ধখন নিৰ্বাচন কেন্দ্ৰিক যুদ্ধ নহয়, কিন্তু এই যুদ্ধখনৰ অন্তৰালত শাসক পক্ষ বনাম বিৰোধী পক্ষৰ স্বাভিমান নিশ্চিতভাৱে লুকাই আছে। ৰাজভৱনত এক আন্দোলন কৰিছিল প্ৰদেশ কংগ্ৰেছে, আৰু ৰাজভৱনত প্ৰতিবাদ হোৱাৰ মাজত আমি দেখিছিলো যে ইতিমধ্যে কংগ্ৰেছৰ নেতৃত্বধাৰীসকলে বেৰিকেড, দুখনকৈ বেৰিকেড ভাঙি তৃতীয়খন বেৰিকেডত উপস্থিত হৈছিল, আৰু সেই সময়তে কন্দুৱা গেছ প্ৰয়োগ কৰা হৈছিল, যাৰ ফলত অতি শোকাবহভাৱে এজন অধিবক্তাৰ মৃত্যু হৈছিল। তেওঁ হৈছে মৃদুল ইছলাম। এই যুদ্ধখন স্বাভিমানত থাকি গ'ল, আৰু তেতিয়াই মৃদুল ইছলামৰ মৃত্যুৰ প্ৰকৃত সত্য উন্মোচন নহ'ব নেকি, সেই ধৰণৰ এটা সন্দেহ আমাৰ মাজত জাগিছে। এই যুদ্ধখন যেতিয়া ৰাজনৈতিক যুদ্ধখন হৈছিল, এই যুদ্ধখনত আমাৰ বহু কনিষ্ঠ সাংবাদিক আহত হৈছিল। হঠাৎ কন্দুৱা গেছ ৰুধিবৰ বাবে আমি যে নাকটোত ধৰিব লাগে, এই কথাও আমাৰ এইসকল কনিষ্ঠ সাংবাদিকে জনা নাছিল, আৰু এক প্ৰকাৰ আঘাতপ্ৰাপ্ত হৈছিল। আৰু সেই আঘাতপ্ৰাপ্ত সাংবাদিকসকলে ইতিমধ্যে আপোনালোকক সকলো কথা কৈছে, আৰু আমাৰ সাংবাদিক সন্থাই কৈছে যে যেতিয়া এই ধৰণৰ এটা ঘটনা হয়, 24 ঘণ্টা ব্যস্ত থকা সাংবাদিকসকলক নিৰাপত্তা দিয়াটো প্ৰশাসনৰো দায়িত্ব। সাংবাদিকে সেই সময়ত প্ৰতিবাদকাৰী ভাষ্য লৈ থাকোঁতেই কন্দুৱা গেছ প্ৰয়োগ কৰাটো কিমান উচিত? মহানগৰ আৰক্ষীয়ে অন্ততঃ এইকণ সময় ধৈৰ্য ধৰিব লাগিছিল যে বৈদ্যুতিন মাধ্যম আৰু ছপা মাধ্যমৰ যিসকল সাংবাদিকে ৰাজীৱ ভৱনৰ নেতৃত্বধাৰীসকলৰ মতামত লৈ আছিল, সেই সময়ত অন্ততঃ কন্দুৱা গেছ প্ৰয়োগ কৰিব নালাগিছিল, অকণমান সুবিধা দিয়াৰ প্ৰয়োজন আছিল। ইয়াৰ লগত আটাইতকৈ ট্ৰেজিক কথাটো হৈছে মৃদুল ইছলাম নামৰ এজন আইনৰ মানুহ নোহোৱা হৈ গ'ল। আৰু দুখজনকভাৱে মৃদুল ইছলামৰ এই মৃত্যুৰ তদন্ত পোনপটীয়াকৈ হোৱা নাই। আজি মুখ্যমন্ত্ৰীয়ে এক্স হেণ্ডেল যোগে কিছু কথা কৈছে, আৰু এক্স হেণ্ডেল যোগে মুখ্যমন্ত্ৰীয়ে যি কথা কৈছে সেই কথাৰ লগত মহানগৰ আৰক্ষীয়ে কোৱা কথাৰ মিল আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সমগ্ৰ ঘটনাটোৰ তদন্ত হ'ব। বেৰিকেড ভাঙি তেওঁলোক গৈছিল, সেই প্ৰসংগটো মুখ্যমন্ত্ৰীয়ে কৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে ইয়াৰ পিছত আৰু ৰাজভৱনৰ কাষত প্ৰতিবাদ কৰিবলৈ দিয়া নহ'ব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই মৃদুল ইছলামৰ শোকাবহ মৃত্যু সম্পৰ্কত তদন্ত পোনপটীয়াকৈ হ'ব বুলি মই কৈ থকা কথা সময়লৈকে অন্ততঃ কোৱা নাই। ইতিমধ্যে গৰৈমাৰীত শোকাকুল পৰিৱেশ জানাজা সম্পন্ন হৈছে, সেয়াও আমি জানো। আৰু কংগ্ৰেছে কৈছে যে আমি পৰিয়ালটোৰ ভৰণ পোষণৰ দায়িত্ব ল'ম। আজি সাংসদ গৌৰৱ গগৈ তাত গৈ উপস্থিত হৈছে। কিন্তু মই ক'ব খুজিছোঁ এইটোৱেই কথা যে মৃদুল ইছলাম কি পৰিস্থিতিত মৃত্যু হ'ল, তাৰ তদন্ত কিমান খৰতকীয়া গতিত হ'ব, নে সেই তদন্তৰ সলনি কংগ্ৰেছ আৰু বিজেপিৰ স্বাভিমানৰ যুদ্ধখনহে আমি সন্মুখত বেছিকৈ দেখিবলৈ সক্ষম হ'ম। কংগ্ৰেছে কৈছে যে আমি অনুমতি লৈছিলোঁ, তেওঁলোকে কাগজ পত্ৰও দেখুৱাইছে। গুৱাহাটী আৰক্ষী আয়ুক্তই কৈছে যে আমালৈ কোনো অনুমতি দিয়াও নাই, আৰু আমিও অনুমতি দিয়া নাই। অৰ্থাৎ যদিও তেওঁলোকে অনুমতি ল'বৰ বাবে যাৱতীয় কাগজ পত্ৰ দিছিল, আৰক্ষীয়ে কিন্তু অনুমতি প্ৰদান কৰা নাছিল। আৰক্ষী আয়ুক্তৰ ভাষ্য, কংগ্ৰেছে তাৰ বিৰোধিতা কৰিছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে
ভিজুৱেলসমূহ আমি পৰীক্ষা কৰিম, অৰ্থাৎ ভিডিঅ'সমূহ আমি পৰীক্ষা কৰিম আৰু পৰীক্ষা কৰি আৰক্ষীয়ে এজাহাৰ দাখিল কৰিব আৰু সেই সম্পৰ্কে তদন্ত কৰিব, ঘটনাটো তদন্ত কৰিব। মুখ্যমন্ত্ৰীৰ মুখত মৃদুল ইছলামৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ কথা আমি এই পৰ্যন্ত শুনা নাই। এই যে ভিজুৱেল, অৰ্থাৎ ভিজুৱেল যে তেওঁলোকে পৰীক্ষা কৰিব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে, সেয়া কোনে তুলিছিল? সাংবাদিকে। সেই সাংবাদিকেই সুৰক্ষা কিন্তু অনিশ্চিত হৈছিল তেতিয়া। সেই সাংবাদিকে সেই ভিজুৱেল লৈ থাকোঁতেই কন্দুৱা গেছ এৰি দিয়া হৈছিল। বোধকৈ এনেধৰণৰ ঘটনা মোৰ মনত পৰা দিনলৈকে এনেধৰণৰ ঘটনা আমি দেখা নাই, য'ত সাংবাদিকে ঘটনা সংবদ্ধ কৰি থাকোঁতে, পোনপটীয়া সম্প্ৰচাৰ কৰি থাকোঁতেই আৰু কংগ্ৰেছৰ জ্যেষ্ঠ সদস্যসকলৰ মতামত লৈ থাকোঁতেই কন্দুৱা গেছ এৰি দিব। মই নিশ্চিত যে এতিয়া স্বাভিমানৰ যুদ্ধ হ'ব কংগ্ৰেছ আৰু বিজেপিৰ মাজত। কংগ্ৰেছে নিজৰ কথা ক'ব, বিজেপিয়ে নিজৰ কথা ক'ব, আৰু এই স্বাভিমানৰ যুদ্ধৰ মাজত মৃদুল ইছলামৰ যি শোকাবহ মৃত্যু হ'ল, সেই মৃত্যুৰ যাৱতীয় তদন্ত ৰৈ যাব নেকি? আইনী কোষৰ এজন মানুহ, অধিবক্তা, তেখেত অধিবক্তা সমাজক প্ৰতিনিধিত্ব কৰা এজন মানুহ, 45 বছৰীয়া, হঠাৎ নোহোৱা হৈ গ'ল। সেই মানুহজনৰ মৃত্যু প্ৰকৃত কাৰণ উল্লেখ হ'বনে নাই? যিসকল অধিবক্তা তেখেতসকলে একেলগে আগবাঢ়ি আহি মৃদুল ইছলামৰ মৃত্যুৰ উচিত তদন্ত বিচাৰিবনে নাই?